যেহেতু আমি 1996 চনত ৰাষ্ট্ৰপতিৰ নিৰ্দেশ মৰ্মে কোচ ৰাজবংশী ভূমিপুত্ৰসকলে তেখেতসকলৰ যি জনজাতি সেই জনজাতিৰ মৰ্যাদা লাভ কৰিছিল যদিও পিছলৈ আমাৰ কিছু সমস্যাৰ বাবে 142টা যি জনগোষ্ঠী থাকি গ'ল সেই তেখেতসকলক তালিকাভুক্ত কৰা হ'ল কিন্তু বাকি আমাৰ কোচ ৰাজবংশীৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিলে আমাৰ দাবী এই যে আমাৰ যিসকল কোচ ৰাজবংশীয় ভূমিপুত্ৰ আছে সেই ভূমিপুত্ৰসকলক অতি সোনকালে যিমান পাৰে সিমান সোনকালে জনজাতিকৰণৰ মৰ্যাদা প্ৰেৰণ কৰিব লাগে লগতে আমাৰ যি গুৱাহাটীত স্থিত হিলহাকুত স্থিত চিলাৰা ভৱন এই চিলাৰা ভৱনটো ধ্বংস কৰি পেলালে অসম চৰকাৰে আৰু তাৰ ফলত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমাক উত্তৰ গুৱাহাটীত এডোখৰ মাটি দিব কিন্তু উত্তৰ গুৱাহাটীত আজিলৈকে আমাক কোনো মাটি নিদিলে সেইকাৰণে আমি মিছলীয়া আখ্যা দিয়াৰ আগতে অসম চৰকাৰে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাষাৰ বিবেচনা কৰি আমাক অতি সোনকালে এডোখৰ ভূমি ব্যৱস্থা কৰি দিব লাগে লগতে যি ৰূপসী বিমানবন্দৰ আছিল সেই ৰূপসী বিমানবন্দৰ আমাৰ যিসকল দুষ্ট চক্ৰৰ কবলত পৰি নামটো সলনি হ'বলৈ গৈ আছে আমি আশা ৰাখিম যে চৰকাৰে এই নাম সলনিকৰণ কৰিব নালাগে সেইটো এটা আমাৰ বিশেষ দাবী আৰু লগতে আমাৰ OBC প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত কোচ ৰাজবংশী ভূমিপুত্ৰসকলে তেখেতসকলৰ প্ৰমাণ পত্ৰসমূহ পোৱা নাই বৰং বেলেগ ব্যক্তিয়েহে সেই সন্মানটো পাবলৈ সক্ষম হৈছে গতিকেলৈ আমি এই আপাহতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিম যে আমাৰ যি ভূমিপুত্ৰ কোচ ৰাজবংশী ভূমিপুত্ৰ সেই ভূমিপুত্ৰসকলক OBC চাৰ্টিফিকেট প্ৰেৰণৰ কাৰণে আমাক এক সুকীয়া ব্যৱস্থা কৰি দিব লাগে আৰু লগতে BTR ৰাভা হাছং ট্ৰাইবেল বেল্টৰ এলেকাত যিসকল কোচ ৰাজবংশী ভূমিপুত্ৰ লোক আছে তেখেতসকলক সাংবিধানিক মৰ্যাদা প্ৰদান কৰি এক সুনিৰ্দিষ্ট আৰু তেওঁলোকৰ মানে সুনিশ্চিতভাৱে জীয়াই থাকিব পৰা আৰু ভূমি হস্তান্তৰণৰ যি ব্যৱস্থা সেই ব্যৱস্থাটো অতি সোনকালে বাহাল ৰাখিবলৈ আমি দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990179